নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ আমি আগৰ কেইটা ভিডিঅ'ত আমি দেখিলোঁ যে ৰাসায়নিক সমীকৰণ এটা কেনেদৰে সন্তুলিত কৰা হয়। আজি আমি বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। এতিয়া প্ৰথম প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া হৈছে সংযোজন বিক্ৰিয়া, কম্বিনেশ্যন ৰিয়েকশ্যন। এতিয়া সংযোজন শব্দটো শুনিলে আমি গম পাওঁৱেই, হয়নে? কমন চেন্সৰ কথা। সংযোজন মানে কি? লগ হোৱা। সেইটো আমি সকলোৱে গম পাওঁ। তাৰ মানে সংযোজন বিক্ৰিয়া এনেকুৱা এটা হ'ব যে লগ হ'ব, ঠিক আছে? কি লগ হ'ব? দুটা বা ততোধিক বিক্ৰিয়ক, ঠিক আছে? তাৰ মানে সংযোজন বিক্ৰিয়া হ'ল সেইসমূহ বিক্ৰিয়া যিসমূহ বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপাদন কৰে, ঠিক আছে? যেনেকৈ এইটো উদাহৰণ চোৱা, কেলছিয়াম অক্সাইড আৰু ৱাটাৰ, ঠিক আছে? কেলছিয়াম অক্সাইড আৰু ৱাটাৰ লগ হৈ কি বনাইছে? কেলছিয়াম হাইড্ৰক্সাইড। এই ক্ষেত্ৰত দিছেনে দুটা বিক্ৰিয়ক লগ হৈছে, এটা হৈছে কেলছিয়াম অক্সাইড আৰু আনটো হৈছে ৱাটাৰ, আৰু লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে যিটো হৈছে কেলছিয়াম হাইড্ৰক্সাইড। কেলছিয়াম অক্সাইডক পোৰা চূণ বুলি কোৱা হয়, ঠিক আছে? পোৰা চূণৰ বোলে ৰাসায়নিকভাৱে লিখা পৰীক্ষাত আহি যাব পাৰে, ক'ব নোৱাৰি। ঠিক তেনেদৰে শিথিলিত চূণ, কেলছিয়াম হাইড্ৰক্সাইড এইবিলাকো চাই থ'ব লাগে দেই, দৰকাৰী। গতিকে আমি কি বুজিলোঁ? সংযোজন বিক্ৰিয়াত কি হয়? দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, তাকে কোৱা হয় সংযোজন বিক্ৰিয়া। বিক্ৰিয়ক কি, বিক্ৰিয়াজাত পদাৰ্থ কি, সেইবোৰ আগতীয়াকৈ আমি আলোচনা কৰি আহিছোঁ। সেইটো কাৰণে কওঁ যে আগৰ ভিডিঅ'বোৰ নাচালে প্ৰব্লেম হৈ যাব পাৰে। আৰু এটা উদাহৰণ ইয়াত দিছে চোৱা, সংযোজন বিক্ৰিয়া আৰু কিছুমান উদাহৰণ। কয়লাৰ দহন মানে কয়লা জ্বলাই দিয়া কথা হৈছে। কাৰ্বন চলিড ফৰ্মত আছে, কাৰ্বন এছ মানে এই যে ব্ৰেকেটত যে এছ লিখে, ইয়াত লিখিছে এছ, ইয়াত লিখিছে জি, এইটোৱে ফিজিকেল ফৰ্মটো বুজায়, ঠিক আছে? মানে ভৌতিকভাৱে কোনটো অৱস্থাত আছে। এছ মানে কাৰ্বনটো চলিড অৱস্থাত আছে, মানে গোটা অৱস্থাত। জি মানে গেছ, এল মানে এইটো দিছে লিকুইড, মানে জলীয় হৈ আছে, ঠিক আছে? কাৰ্বন আৰু অক্সিজেন লগ হৈ কাৰ্বন ডাই অক্সাইড লগ বনাই দিছে। তাৰপিছত H2 ৱাটাৰ বনিবলৈ চোৱা, হাইড্ৰজেন আৰু অক্সিজেন লগ হৈ আমি বনাই দিছোঁ ৱাটাৰ, ঠিক আছে? এইবিলাক কি তেনেহ'লে একোটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ। পৰীক্ষাত আহিব পাৰে সংযোজন বিক্ৰিয়া কাক বোলে, আৰু তাৰ কিছুমান উদাহৰণ দিয়ে, তাৰ কাৰণে এই দুটা উদাহৰণ চাই থ'বা। ইয়াত দিছে ন সংযোজন বিক্ৰিয়াৰ ষ্টেণ্ডাৰ্ড ডেফিনেশ্যনটো ইয়াত দিছে। সৰল ভাষাত আমি ক'ব পাৰোঁ যে দুটা বা ততোধিক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ গঠন কৰা হয়, তাকে কোৱা হয় সংযোজন বিক্ৰিয়া, ঠিক আছে? পৰীক্ষাত আহিলে এই লাইনটো ডাইৰেক্ট বহাই দিব লাগে। তাৰপিছত আৰু এটা উদাহৰণ দিছে, এইটো মিথেন, এইটোক মিথেন বুলি কয়, ঠিক আছে? বাৰু মিথেন আমি পাছত আমি পামেই ইয়াক কি বুলি কয়, কেনেদৰে পঢ়া হয়, ঠিক আছে? হাইড্ৰ'কাৰ্বন বুলি এটা চেপ্টাৰ থাকিব, তাত আমি এইবিলাক কথা আলোচনা কৰিম। বাৰু এতিয়া CH4+2O2 gives CO2+2H2O। এইটো হৈছে তাপবৰ্জী বিক্ৰিয়া, ঠিক আছে? এতিয়া আহিম আমি তাপবৰ্জী বিক্ৰিয়া কাক বোলে। এইডোখৰলৈকে আমাৰ হৈ গ'ল কি সংযোজন বিক্ৰিয়া কাক বোলে হৈ গ'ল। সংযোজন বিক্ৰিয়াত মনত ৰাখিবা দেই, দুটা বা ততোধিক বিক্ৰিয়াজাত, এইটো চাইডে বাওঁ চাইডে বহুত লগ হ'ব পাৰে, বহুত লগ হৈ কিন্তু বনাব মাত্ৰ এটা, ঠিক আছে? এটা। এতিয়া আহিলে তাপবৰ্জী বিক্ৰিয়া কি আৰু তাপগ্ৰাহী বিক্ৰিয়া কি? তাপবৰ্জী দেখিছানে? শব্দটোৰ পৰা অনুমান কৰাচোন বাৰু কি বুজাইছে? বৰ্জী মানে উলিয়াই দিয়া। তাৰমানে এইটো এনেকুৱা এটা ৰাসায়নিক বিক্ৰিয়া হ'ব যিটো ৰাসায়নিক বিক্ৰিয়া নেকি তাপ উলিয়াই দিব, ঠিক আছে? এইবিলাক মানে শব্দবিলাকতে এইবিলাক অৰ্থবিলাক লুকাই থাকে। ইংলিছত কোৱা হয় এক্সোথাৰ্মিক কেমিকেল ৰিয়েকশ্যন। বাৰু ইংলিছটো বাদ দিয়া, অসমীয়াটো শুনা। বৰ্জী মানে কি হৈছে? উলিয়াই দিয়া, ঠিক আছে? তাৰপিছত আহিলে গ্ৰাহী মানে কি? গ্ৰাস কৰি পেলাই যে বোলে গোটেই বস্তুখিনি মানুহটোৱে গ্ৰাস কৰি পেলালে, তাৰমানে কি একদম সুমুৱাই পেলালে। তাপগ্ৰাহী তাৰমানে তাপখিনি সুমুৱাই পেলাব, ঠিক আছে? গতিকে তাৰ পৰা আমি কি লিখিব পাৰিম যে তাপবৰ্জী বিক্ৰিয়াসমূহ সেইসমূহ ৰাসায়নিক বিক্ৰিয়া যিসমূহ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'লে কি হয়? তাপ নিৰ্গত হয় বা তাপ উৎপন্ন হয়, তাকে কোৱা হয় তাপবৰ্জী। ইয়াত ষ্টেণ্ডাৰ্ড ডেফিনেশ্যনটো দিছে, যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইসমূহক তাপবৰ্জী বিক্ৰিয়া বোলা হয়, ঠিক আছে? এই যে বিক্ৰিয়াটো হ'ল চোৱা, মিথেন আৰু অক্সিজেন লগ হৈ কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ বনালে। এই
বিক্ৰিয়াটোত এই দুটা বিক্ৰিয়কনে এইটো বিক্ৰিয়ক আৰু এই দুটা হ'ল বিক্ৰিয়জাত পদাৰ্থ। এই বিক্ৰিয়জাত পদাৰ্থ দুটা ওলোৱাৰ উপৰিও লগতে এই গোটেই ৰাসায়নিক সমীকৰণটোত তাপ সৃষ্টি হ'ল, ঠিক আছে। গতিকে সেয়া হ'ল তাপবৰ্জী বিক্ৰিয়া। এতিয়া আমি আহিম তাপগ্ৰাহী মই পাছলৈ পাম চাগে। আৰু এটা তাপবৰ্জী বিক্ৰিয়া উদাহৰণ দিছে চোৱা, এইটো যে বহুত ইম্পৰ্টেণ্ট দেই। এইটো মানে কুৱেশ্যন পৰীক্ষাত এনেকৈ আহি যাব পাৰে যে গ্লুক'জ ভঙা ৰাসায়নিক সমীকৰণটো লিখা, ঠিক আছে। আমাৰ দেহত যিটো গ্লুক'জ ভাঙে, গ্লুক'জ, অক্সিজেন আৰু ৱাটাৰ আমাৰ দেহত নহয়, এইটো যাতে এইবিলাক যিবিলাক গ্লুক'জ থাকে, এই গ্লুক'জটো কেনেদৰে মানে ভাগি যায়, ঠিক আছে। এইটো আমাৰ দেহত সংঘটিত, আমাৰ দেহত বুলিয়ে নহয়, বহুত বেলেগ বেলেগ প্ৰাণীৰ দেহত এই গ্লুক'জ ভঙা প্ৰক্ৰিয়াটো সংঘটিত হয়, ঠিক আছে। এইটো চোৱা, গ্লুক'জ, অক্সিজেন, ৱাটাৰ লগ হ'ল কাৰ্বন ডাই অক্সাইড, ৱাটাৰ, ঠিক আছে, আৰু শক্তি পাম। এতিয়া এইটো এটা এতিয়া চোৱা আকৌ, শক্তিও যদি উৎপন্ন হয়, সিও এটা কি তাপবৰ্জী বিক্ৰিয়া। এতিয়া শক্তি মানে কি? শক্তি মানেই হৈছে এতিয়া তোমাৰ তাপ এটা কি, তাপো এক প্ৰকাৰ শক্তি হয়নে, ঠিক আছে। তাপবৰ্জী বিক্ৰিয়া তোমাৰ শক্তিও উৎপন্ন হ'ব পাৰে, তাপো উৎপন্ন হয়, মানে তাপ আৰু শক্তি দুইটা একেটা বস্তুৱে, তাপো এক প্ৰকাৰৰ শক্তিয়ে হয়। সেইটো কাৰণে যদি কোনোবা এটা বিক্ৰিয়াত শক্তি উৎপন্ন হৈছে, তেনেহ'লে তাকো কোৱা হ'ব কি তাপবৰ্জী বিক্ৰিয়া হিচাপে। তাপ বা শক্তি যিকোনো এটা উৎপন্ন হ'ব পাৰে। গতিকে আমাৰ যেতিয়া দেহত গ্লুক'জ ভাগি যায়, তেতিয়া গ্লুক'জ ভাগিলে আমাৰ দেহটোৱে কি পায়? শক্তি পায়। গতিকে ই এক প্ৰকাৰ কি তাপবৰ্জী বিক্ৰিয়া। এই বিক্ৰিয়াটোৰ ফলত আমাৰ দেহত শক্তি উৎপন্ন হৈছে, আৰু সেই শক্তিখিনিকে আমি কামত লগালে কি হয়? তাপলৈ পৰিৱৰ্তন হয় নাই? তাপলৈ পৰিৱৰ্তন হোৱাৰ লগে লগে আমাৰ গাবোৰ গৰম উঠি যায়। আমি যেনিবা ৰুটি এটা খালোঁ, ৰুটিটো প্ৰথম গ্লুক'জখিনি ভাগি শক্তি উৎপন্ন হ'ল, সেই শক্তিখিনি আমি ব্যৱহাৰ কৰিলোঁ, কাম কৰাৰ ফলত কি হ'ব? উত্তাপৰ সৃষ্টি হ'ব। গতিকে এই শক্তিটো আল্টিমেটলি তাপলৈকে পৰিৱৰ্তন হয়, ঠিক আছে। সেইটো কাৰণে তাপবৰ্জী বিক্ৰিয়াত এই শক্তি উৎপন্ন হ'লেও তাক এটা তাপবৰ্জী বিক্ৰিয়া বুলিয়ে কোৱা হয়। যদিও বা তাপবৰ্জী শব্দটোৰ পৰা চিধা কৈছে যে তাপ বৰ্জিত হয়, শক্তি ওলোৱা মানেও তাপেই হয়, কাৰণ আমাৰ দেহত শক্তি সৃষ্টি হয় মানে আল্টিমেটলি সেইখিনি গৈ কি হ'ব? তাপলৈকে পৰিৱৰ্তন হৈ যাব, ঠিক আছে। তাৰমানে ৰাসায়নিক বিক্ৰিয়াত তাপ বা শক্তি যদি উৎপন্ন হয়, তেনেহ'লে তাক কি কোৱা হ'ব? তাপবৰ্জী বিক্ৰিয়া হিচাপে কোৱা হ'ব। আৰু গতিকে তাপবৰ্জী বিক্ৰিয়া দুটা উদাহৰণ, এটা প্ৰাকৃতিক গেছৰ দহন আৰু এটা হৈছে গ্লুক'জ আমাৰ দেহত যিটো ভগা প্ৰক্ৰিয়া, সেইটো এটা। আৰু এটা উদাহৰণ দিছে বনস্পতিজাত দ্ৰব্য পচন সাৰলৈ পৰিৱৰ্তন হোৱাটো এটা কি তাপবৰ্জী বিক্ৰিয়া। এইসমূহ বিক্ৰিয়াৰ ফলত প্ৰচণ্ড পৰিমাণৰ প্ৰচণ্ড হওক বা অলপ হওক তাপ সৃষ্টি হয় মুঠতে। এতিয়া আহিব বিযোজন বিক্ৰিয়া, ঠিক আছে। বিযোজন বিক্ৰিয়া আমি পাছত পঢ়িম, নহ'লে বা লেকচাৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব। আকৌ আমি ফটককৈ কি ডিছকাছ কৰিলোঁ আমি কথাখিনি পাতি লওঁ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আমি পালোঁ সংযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়া মানে কি? সংযোজন বিক্ৰিয়া নামটোৰ পৰা অৰ্থটো ওলাই পৰিছে, তাৰমানে দুটা বা ততোধিক বিক্ৰিয়ক লগ হৈ এটা মাত্ৰ বিক্ৰিয়জাত পদাৰ্থ সৃষ্টি কৰিব, তাকে কোৱা হ'ব সংযোজন বিক্ৰিয়া। তেনেকৈ উদাহৰণ পালোঁ। তাৰপিছত আমি পালোঁ তাপবৰ্জী বিক্ৰিয়া কি? তাপবৰ্জী বিক্ৰিয়া মানে যিসমূহ বিক্ৰিয়াত তাপ বা শক্তি উৎপন্ন হয়, ঠিক আছে। ডেফিনেশ্যন দিছে, এই ডেফিনেশ্যনটো লিখি দিলে হ'ব। তাৰমানে কি? যিবোৰ বিক্ৰিয়াত বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, সেইবোৰ তাপবৰ্জী বিক্ৰিয়াও বোলা হয়। আকৌ আমি দেখিলোঁ যে শক্তি উৎপন্ন হ'ব পাৰে, শক্তি উৎপন্ন হ'লেও তাক আমি তাপবৰ্জী বিক্ৰিয়া বুলি ক'ম, কাৰণ শক্তিটো আল্টিমেটলি লাষ্টত গৈ তাপলৈকে পৰিৱৰ্তন হ'ব। গতিকে শক্তিও এক প্ৰকাৰ তাপেই, বা তাপো এক প্ৰকাৰ শক্তিয়ে, ঠিক আছে। গতিকে এইটো কনফিউজ কৰিব নালাগে যে ইয়াততো শক্তিহে উৎপন্ন হ'ল, ইয়াততো তাপ উৎপন্ন হয়। এই শক্তিখিনিয়ে মানে তাপ হয়, শেষত গৈ তাপ হৈ যাবগৈ। তাৰপিছত সেয়াই, আজিলৈ ইমানতে সামৰিছোঁ। এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ঠিক আছে।